আমার ধন্যবাদ আমার এটিমা অসমীয়া জাতিৰ আয়ুস ৰেখা অসমীয়া জাতি লগ জ্বলাই মোৰ দুআষাৰ সমাপ্ত কৰিছোঁ ধন্যবাদ ধন্যবাদ বাইদেউ আমি আমাৰ ইয়াৰ পিছত আমি বিশিষ্ট ব্যক্তিসকলক আমি পতাকা উত্তোলনৰ পিছত আমি সম্বৰ্ধনা জনাওঁ সেয়ে আজি আমি যদিও তেখেত আমাৰ উপন্যাসা এই বিহু মিলনে তেখেত আমাৰ মাজত উপস্থিত আমাৰ কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী বাইদেউ আমি আমাৰ সাংস্কৃতিক সম্পাদক প্ৰশান্ত গোস্বামী এখন ফুলাম মঞ্চ আদৰণি জনাবলৈ অনুৰোধ কৰিলোঁ আমাৰ বিহু সন্মিলনৰ আনন্দৰ বতৰা কঢ়িয়াই আনক তাকেই কামনা কৰিছোঁ আৰু ৰঙালী ৰঙেৰে সকলোৰে মনবোৰ ভৰি থাকক তাকেই ভগৱন্ত প্ৰভুৰ ওচৰত কামনা কৰি আপোনালোক সকলোৰে সহায় সহযোগিতা আন্তৰিকতা আশা কৰি পল্টন বজাৰ বিহু সন্মিলনী সভাপতি মহোদয় আৰু ইয়াত উপস্থিত শ্ৰদ্ধাৰ কবিতা দেৱী বাইদেউ আমাৰ শ্ৰদ্ধাৰ যোগেন শৰণীয়া ডাঙৰীয়া সমন্বিতে ইয়াত উপস্থিত বিহু বলীয়া ৰাইজ সকলোকে অসমীয়া ৰাইজক অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে জীৱনবোৰ ৰঙীন হওক আনন্দৰে ভৰি পৰক এই নতুন বছৰতে সকলোৰে বাবে নতুন নতুন বতৰা আনক আৰু অসমখনত শান্তি সমৃদ্ধিৰে ভৰি পৰক একে কামনা কৰিছোঁ চৌদিশে নিৰ্বাচনৰ গৰম বতাহ বলা পৰিলক্ষিত হৈছে কিন্তু তাৰ পিছতো অসমীয়াৰ আয়ুস ৰেখা বুলি কোৱা বিহু কিন্তু উদযাপন কৰিছে হয় কাৰণ অসমীয়াৰ আয়ুস ৰেখা বিহুটি কোনেও কিন্তু ৰুধিব নোৱাৰে আমাৰ সকলোৰে অন্তৰত বিহু আছে আমাৰ সকলোৰে ৰন্ধে ৰন্ধে বিহু আছে আচ্ছা বাৰ্তা হ'ব নেকি কেনেদৰে প্ৰতিদ্বন্দ্বিতা হ'ব দুগৰাকীকৈ প্ৰাৰ্থী আছে মীৰা বৰঠাকুৰ আৰু বিজুলী কলিতা মেধি কি ক'ব বাইদেউ আচলতে আজি ৰাজনৈতিক কথা ক'বলৈ এটা মন নাছিলে কিন্তু মই ভাবোঁ মোদীজীৰ গোটেই ভাৰতৰ প্ৰতি যি প্ৰতিশ্ৰুতি তেখেতে গেৰেণ্টি বুলিয়েই কৈছে তেখেতে ৰাখিব পাৰিছে নহয়নে ভাৰতবাসীক এটা দিশলৈ লৈ যোৱাৰ প্ৰয়াস আৰু অসমৰ লগত উত্তৰ পূৰ্বাঞ্চলৰ যি অগ্ৰগতি যি পৰিৱৰ্তন এই পৰিৱৰ্তনে অসমৰ মানুহক আজি মোদীজীৰ প্ৰতি আকৰ্ষিত কৰিছে তেখেতে প্ৰতিটো কথা যি কথা কৈছিলে সত্য আমি তাৰ প্ৰতিফলন দেখিবলৈ পাইছোঁ আৰু অসমত বিশেষকৈ আজি মই যিটো কথা ক'লোঁ শান্তি আৰু সম্প্ৰীতি বুজি আছে নহয় সেইটো আমাৰ কাৰণে খুব প্ৰয়োজন আছে কাৰণ এখন ঠাইৰ উন্নয়ন হ'ব লাগিবলৈ শান্তি আৰু সম্প্ৰীতিৰ প্ৰয়োজন লগতে যাতায়াত প্ৰয়োজন আৰু সেইকাৰণে তেখেতে কৈছিলে শ্ৰদ্ধা প্ৰণাম জনাইছোঁ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ আজি এটা শুভ দিন
অসমীয়া জাতিৰ বাবে অসমীয়া মানুহৰ বাবে আমাৰ ইয়াত থকা ইয়াত বসবাস কৰা সকলো লোকৰ বাবে এটা পবিত্ৰ দিন আজি বহাগৰ 1 তাৰিখ। আজি পহিলা বহাগ। আমাৰ পহিলা বহাগ বুলি ক'লে মনটো আনন্দৰে গধূলি গধূলি কৰি উঠে। আৰু যেতিয়া এনেকৈ ঢোলৰ মাত শুনো, পেঁপাৰ মাত শুনো, তেতিয়া বুঢ়া হ'লেও যেন এপাক নাচি দিম তেনেকুৱা লাগে। আৰু গুৱাহাটী পল্টন বজাৰ এই যে চলাপাৰা আচলতে পৃথিৱীৰ এটা ক্ষুদ্ৰ সংস্কৰণ। ইয়াত সকলো জাতিৰ মানুহ আছে, সকলো ভাষাৰ মানুহ আছে। এই যে অনৈক্যৰ মাজত এটা ঐক্য, এই কথাটোৱে মনটো খুব ভাল লগাই দিয়ে আমাৰ। কাৰণ আমি এনেকেই ভাবিব লাগিব যে আমি যিসকল আছোঁ সকলোখিনি আমি অসমীয়া মানুহ, সকলোখিনি আমাৰ মানুহ। আৰু ইয়াত কোনো ভাষা ভাষীৰ কথা আহিব নোৱাৰে, ইয়াত কোনো জাতিৰ কথা আহিব নোৱাৰে। বিহুটো কাৰো কোনো জাতিক লৈ নহয়, সংস্কৃতি কোনো জাতিক লৈ নহয়। ভাষাটো আমাৰ অসমৰ ভাষা হয়। আমি ভাবোঁ সকলোৱে অসমীয়া ভাষা শিকক, অসমীয়া ভাষাত ভাল পাওঁ। আজি বিহুটো আমি এনেকুৱা এটা পবিত্ৰ অনুষ্ঠান যে সকলোৱে বিহু পালে। পৃথিৱীৰ প্ৰায়বোৰ দেশতে বিহু উদযাপন কৰে। এটি কৃষিভিত্তিক অনুষ্ঠান আমাৰ ভাৰতবৰ্ষৰ আগতেতো 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। এতিয়া বিজ্ঞানৰ জাতিৰ ভেদাভেদ ৰাখিব, ধৰ্মৰ ভেদাভেদ ৰাখিব। কাৰণ আমি চহৰমুখী মানুহবিলাকে সমাজ আজিকালি দেখিবলৈ বহুত অসুবিধা। বিহু আহিলে মই দেখিছোঁ, কালিও মই উলুবাৰী ৰঙালী বিহু সন্মিলনত আছিলোঁ। তেতিয়া তাত সকলো জাতি ধৰ্মৰ ভেদাভেদ পাহৰি একাকাৰ হৈ এখন সমাজ মই দেখিবলৈ পাইছিলোঁ। আৰু আজিও ইয়াত মই এখন সমাজ পাইছোঁ। এইখন সমাজ মোৰ কাৰণে খুব ডাঙৰ কথা। আৰু আপোনালোকৰ আশীৰ্বাদত আমি সদায় আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদ থাকিলে মানুহে বহুত কাম কৰিব পাৰে। আজি অসমত শান্তি ঘূৰি আহিছে। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সকলো জাতি ধৰ্মৰ লোক আজি একত্ৰিত হৈ অসমখন এখন অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰী বহাগেতি মাথুৰিটো নয় বহাগ এটি মা অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰী সেৱা জনাইছোঁ। মোৰ অতি শ্ৰদ্ধাৰ মৃগেন শৰণীয়া ডাঙৰীয়া, তেখেতক মই এই চেগতে বহাগৰ উলহ আৰু শুভেচ্ছা জনাইছোঁ। ভূপেন দাই কৈছিলে কীবৰ্ডখন ধৰি দিলে মই আৰু ভালকৈ ক'ব পাৰিম। Lagi kau hati burai, di butuh
সমূহ পৰিয়ালবৰ্গক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই বৰ্ষতে সকলোৱে উলহ মালহে পাৰ হয় তাৰ কাৰণে কামনা কৰিছোঁ। আমাৰ যে পল্টন বজাৰ মুকলি বিহু হিচাপে আমি উদযাপন কৰিছোঁ বহু বছৰৰ পৰা। আজি আমাৰ দিনজোৰা কাৰ্যসূচী আমাৰ ইয়াতে আছে, বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু লগতে আমাৰ পতাকা উত্তোলন কৰিব মাননীয় সাংসদ পূৰ্ণিজা বাইদেউ আৰু ইয়াতে আমাৰ সবিতা দেৱী কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি তেখেতে আমাৰ এটা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব। এক উলহ মালহ পৰিৱেশে আমি এই বিহু উদযাপন কৰিছোঁ। দিনজোৰা আমি বিভিন্ন ধৰণৰ আমাৰ সাংস্কৃতিক অনুষ্ঠানেৰে আমি এই বিহু উদযাপন কৰি আহিছোঁ আৰু এই পল্টন বজাৰ অঞ্চলত আমি বিভিন্ন জাতি জনগোষ্ঠী বাস কৰোঁ। এই বিহুখনে ইয়াৰে অসমীয়া বৃহত্তৰ অসমীয়া জাতিটোৰ বান্ধোনত গঠিত কৰিবলৈ এদিনীয়া কাৰ্যসূচী। এটিমা অসমীয়া জাতি দি আয়ুস ৰেখা, অসমীয়া জাতি আমাৰ ভূপেন্দাৰ প্ৰতিটো কথাই আমাৰ উঠি অহা প্ৰজন্মক আমি জনাব লাগে বহাগ এটি মাথো ঋতু নহয়,